কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং। এই দাখন দেখিছেই নহয়, আপোনালোকে ভয় নাখাব আকৌ মই কি কৰিবলৈ ওলাইছোঁ দাখনত। আপোনালোকে চাই থাকিব মই দিনটো কি কৰোঁ। মানে কেমেৰাৰ আগতো বহুত কমেই দেখুৱাওঁ, কেমেৰাৰ পিছত বহুত কাম দেখুৱাওঁ। চাওক মই এতিয়া কৰি আছোঁ। এয়া নাতিটোৱে এতিয়া ধৰিব, ধৰাচোন ধৰা। এই মানুহে আজিকালি বহুত পাহৰিয়ে গ'ল ল'ৰা ছোৱালীবোৰ। এই যে হাল বাই যে হাল বোৱা নাঙল জুঙুলি মৈ টকা আৰু সেইখিনি পিছত আৰু আমাৰ যেতিয়া ধান ঘৰলৈ আহিব, আগতে মৰণা মাৰে আমাৰ পিতা দেউহঁতে, ককা দেউতাহঁতে, বৰদেউতাহঁতে। তেতিয়া উখেন দৰকাৰ। এইডাল উখেন দেখিছে নহয়, এই খপতি যেন তেন কৰিছোঁ। মাইকী মানুহ নোৱাৰোঁ। এই মানে আগতে আমাৰ মেলটেই কাটি থৈ দিয়াবোৰ চব উয়ে খালে নাইকিয়া হ'ল। এতিয়া মানে খেৰ ইয়াৰ নাম হ'ল উখেন। উখেন এনেকুৱা এই চোৱা খেৰটো টানে, খেৰ টানে এনেকুৱা হাউতেটো মই বনাইছিলোঁ। এইটো মানে উদৰে বনাইছোঁ মই। আগতে আমাৰ মেলটে যে ভুলুকা বাঁহ এইফালে উঠা ভুলুকা বাঁহৰ মানে হেৰি দেখুৱায়। এই গৰু আহিছে, এই চাক এই উখেন কাটি আছোঁ, এই ভালদৰে কলিয়াই আছোঁ। চাওক এইয়া ভৰিত মই মোজা পিন্ধি লৈছোঁ, ঠাণ্ডাত মোজা। এই চাওক আৰু এয়া বেল মাৰি লৈছোঁ। বেলত কোচাব নোৱাৰোঁ। এই চাওক এইয়া বেল মাৰি লৈছোঁ, তথাপিও কাম কৰি আছোঁ। সিফালে যোৱা, তুমি সিফালে যোৱা। এতিয়া এই উখেনডাল মানে কলিয়াইছোঁ। ইয়াৰ নাম হৈছে উখেন। কি নাম ইয়াৰ নাম? উখেন। উখেন। এতিয়া চিনি পাবনে উখেন কাক কয়? এয়া মৰণা মাৰিলে লাগে। এতিয়া ঠোঁটডাল এইটো উখেনৰ ঠোঁট। এইটো আগতে আমাৰ খেতিয়কৰ ছোৱালী না, আমি চব বুজি পাওঁ কি কি বস্তু দৰকাৰ। মৰণা মাৰিবলৈ ধান যেতিয়া গৰুৱেদি মৰণা মাৰে, তেতিয়া উখেনেদি খেৰ চপায়। এইটো মানে অলপ কমজুৰিয়ে হ'লেও বহুত কামত আহিব। মই এয়া মানে ধান খেৰখিনি ইফালে সিফালে হৈ আছে না, এয়া এইফালে সিফালে হৈ আছে। এইফালে খেৰখিনি উঠাওঁগৈ, আপোনালোকে অহাৰ লগতে মোৰ লগত কাম কৰিবলৈ মৈখন দৰকাৰ নে কি? এই উখেন বনাইছোঁ ভাই। উখেন আমাৰ মেলটে বনাই থৈ দিয়া উখেনখিনি নাইকিয়া হৈ গ'লগৈ। এতিয়া এইটোকে মানে এতিয়া আৰু মানে কামটো চলিলে হৈছে। সেইকাৰণে উখেন, ইয়াৰ নাম হৈছে উখেন। উখেন সেইখন হ'ল মানে এতিয়া জখলা বনাইছে, পানপৰা জখলা নিচিনা। মৈখন মানে চুটি হৈ যায়। উখেন বনাইছোঁ। এয়া কি নবনাওঁ মই আৰু কি কৰি নাথাকোঁ। কেমেৰাৰ আগত বহুত কমেই দেখুৱাওঁ, কেমেৰাৰ পিছতো বহুত কামেই কৰোঁ। দিনটো কৰিয়ে থাকোঁ, কিবা এটা নকৰিলে ভাল নালাগে। আৰু আমাৰ অসমখনেই কৃষি প্ৰধান দেশ। বিশেষকৈ পাঞ্জাৱখন কৃষি ক্ষেত্ৰত বহুত ধনী বুলি কয়, কিন্তু আমাৰ অসমৰ মানুহে ধান খেতি নকৰিলে মানে ভোকত মৰিব। সেই অসমীয়া ভাই খেতি নকৰিলে ভোকত মৰিবা কোৱাৰ দৰে খেতি কৰিবলৈ ল'ব। নিজৰ যদি দুবিঘা এবিঘা মাটি আছে, তাকো নিজে খেতি কৰিবলৈ ল'ব। সকলোৱে পুৰুষ মহিলা একত্ৰিত হৈ খেতি কামত লাগিব। মানে খেৰখিনি চেদেলি ভেদেলি হৈছে এই উখেন দ্বাৰা। ইয়াকে ক'লোঁ, আপোনালোকে ভালে থাকক, ময়ো ভালে আছোঁ। টাটা বাই বাই, থেংক ইউ। কৃষ্ণ প্ৰভু। চাওক আমাৰ নাতিটোৱে কেমেৰা ধৰিছে। থাক এই খেৰৰ মজিটো। তুমি উখেন মাৰিব জানিবা? উখেন মাৰিব জানিবানে? কেনেকুৱা মাৰে বস্তুটো? এনেকুৱা নধৰে নহয়, উখেন ধৰা এটা নিয়ম আছে।
এনেকুৱা ধৰিব লাগে এইটো হাতে আৰু এইটো হাতে এই এনেকুৱা ধৰিব এইটো সোঁ হাতখন এইফালে ধৰিব লাগে বাওঁ হাতখন এইফালে ধৰিব লাগে মানে ওখেন ধৰাৰো নিয়ম আছে সোঁ বাওঁ হাত কোনটো পাকত ঘূৰাব লাগে এইবোৰ আজিকালি আৰু ট্ৰেক্টৰেদি হাল বায় আৰু মেচিনেদি ধান মনা হয় সেইকাৰণে আৰু মৰণা দেখিবলৈ নাই বাৰু এয়া আমি আজি চানডে যে দেওবাৰ এয়া আবৈ তাৰ নাতিনেকে এয়া এইখিনি উঠা ওপৰত উঠাই দিয়া দিয়া হাতেৰে উঠাইছোঁ চাওক এই চাওক দাদা বাই বাই কি ক'বা মই অলপ অলপ পাৰিছোঁ বুলি কোৱা নোকোৱা আমাৰ নাতিয়ে লাজ পায় টাটা বাই বাই সকলোৱে সুস্থ শৰীৰ বজাই ৰাখক মই কিন্তু কমজুৰি হৈ গৈছোঁ আপোনালোকে টাইম টেবুল মতে খাব দেই মোক ভুল নুবুজিব মোৰ কিন্তু জকাটোহে লৈ আছোঁ টাটা বাই বাই থেংক ইউ দাঁত মোৰ সৰি হ'ল কৃষ্ণ প্ৰভু ভগৱতে যিমান দিন ৰাখে সিমান দিনটো এই পৃথিৱীত আপোনালোকৰ আগত দেখা দি থাকে